মানে চৰকাৰী বিষয়ে ক'বলগীয়া হৈছে যে আপুনি দৈত্যৰ পেটৰ পৰা জন্ম হৈছে নে মাকৰ পেটৰ পৰা জন্ম হৈছে সেই কথাবিলাক এনে অহা নাই মোদী ডাঙৰীয়াৰ নামৰূপৰ যিটো আপোনাৰ জনসভা সেই জনসভাখন মানে খেতি পথাৰ ধ্বংস কৰিহে পাতিব লাগিব নেকি নামৰূপত কোনো খেলপথাৰ নাই নেকি মিটিংখন এদিন হ'ব 4 ঘণ্টামানৰ কাৰণে বা 2 ঘণ্টাৰ কাৰণে এখন মিটিং হ'ব আৰু সেই মিটিংখনৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে বুলিয়ে খেতি পথাৰবিলাক এনেকৈ শিল বালিৰে আপোনাৰ পুতি পেলাব সেইটো কোনে সমৰ্থন কৰিব সেই কথাটো আপোনালোকে বিবেচনা কৰক আজি নামৰূপলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিব মোদী ডাঙৰীয়া আহিছে তাত বিৰোধ কৰিবলগীয়া একো নাই কিন্তু এই যে আপোনাৰ 3-4 ঘণ্টাৰ কাৰণে যিখন মিটিং আয়োজন কৰা হৈছে সেই মিটিংখন পাতিবৰ কাৰণে এনেকৈ আসলতে খেতি পথাৰসমূহ ধ্বংস কৰা যিটো কাৰ্যসূচী হাতত লৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ধাননি পথাৰখন দাই দিনবা মুকলাই দিলে তাত জনসভা অনুষ্ঠিত হ'ব তাত বিজেপিয়ে চমক দেখুৱাব লাগে দেশৰ প্ৰধানমন্ত্ৰী আহিছে লাখে লাখে মানুহ আনিব লাগে সেইখিনিলৈকে ঠিকে আছে ধান দাই দিয়া হ'ল তাত জনসভা অনুষ্ঠিত হ'ব তাত কোনো আপত্তি নাছিলে কিন্তু তাত জনসভা য'ত অনুষ্ঠিত হ'ব তাত এতিয়া শিল আৰু বালি যে পেলাই দিয়া হৈছে প্ৰধানমন্ত্ৰী মোদী তালৈ আহিব আৰু তাত হেলিপেড নিৰ্মাণ কৰি দিয়া হৈছে এই মিটিংখন শেষ হোৱাৰ পাছত সেই শিল বালিবিলাক যে তেওঁলোকে পেলাই দিলে সেইবিলাক পুনৰ তেওঁলোকে তাৰ পৰা ৰিপ্লেচ কৰিব নাই তাৰ পৰা আকৌ নাইকিয়া কৰি দিবনে নাই এতিয়া বৰ্তমান সময়ত ধান দাই থকা হৈছে সেই ধাননি আপোনাৰ নষ্ট কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিখন মিটিং পাতিছে বেলেগ ঠাই নাছিলে নেকি তাত আমি সেই প্ৰশ্নটো উত্থাপন কৰিছো বেলেগ অঞ্চল নাছিল নেকি নামৰূপত মানে খেতি পথাৰ অনিষ্ট কৰিহে মিটিংখন পাতিব লাগিব নেকি খেতি পথাৰ য'ত কৰা হৈছে তাক বাদ দি বেলেগ কোনো খেলপথাৰ নাছিলে নেকি আৰু আপোনাৰ খেতি পথাৰবিলাক নষ্ট কৰাই নহয় তাত মানে শিল বালি পেলাই দি যে গোটেই অৱস্থাটো যে বেয়া কৰি পেলালে সেই কথাটোহে আমি কৈছো অহা বছৰ তাত কেনেকৈ মানুহে আচলতে খেতি কৰিব সেই প্ৰশ্নবিলাক আহিছে সেইকাৰণে এগৰাকী আইতাই যিগৰাকী চৰকাৰী বিষয়াৰ নেতৃত্বত আচলতে গোটেই কাম কাজবিলাক হৈছে সেইগৰাকী চৰকাৰী বিষয়াক প্ৰশ্ন সুধিবলগীয়া হৈছে যে আপুনি মাকৰ পেটৰ পৰা জন্ম হৈছে নে আচলতে দৈত্যৰ পেটৰ পৰা জন্ম হৈছে সেই কথাবিলাক এনে অহা নাই মোদী ডাঙৰীয়া আহিছে 4 ঘণ্টামান থাকিব তাতে মিটিংখনত 4 ঘণ্টাও নাথাকে 1 ঘণ্টাৰ কাৰণে ভাষণ দিব আৰু এদিনৰ কাৰণে আহিব আৰু সেই মিটিংখনৰ কাৰণে আচলতে গোটেই খেতি পথাৰবিলাক নষ্ট কৰি পেলাব সেইটো কোনে সমৰ্থন কৰিব মানে কোনো কাৰণতে এনেকৈ অসমৰ খেতি পথাৰ খিলঞ্জীয়া মানুহে য'ত খেতি পথাৰ কৰি আছে আজি ধান কাটি থকা অৱস্থাত এনেকৈ জোৰ জুলুম কৰি কৃষকৰ ওপৰত মাধমাৰ মৰা কাৰ্যসূচী কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এনে কাৰ্যসূচীৰ পৰা বিৰত থাকিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো মানে চৰকাৰী বিষয়ে ক'বলগীয়া হৈছে যে আপুনি দৈত্যৰ পেটৰ পৰা জন্ম হৈছে নে মাকৰ পেটৰ পৰা জন্ম হৈছে সেই কথাবিলাক এনে অহা নাই মোদী ডাঙৰীয়াৰ নামৰূপৰ যিটো আপোনাৰ জনসভা সেই জনসভাখন মানে খেতি পথাৰ ধ্বংস কৰিহে পাতিব লাগিব নেকি নামৰূপত কোনো খেলপথাৰ নাই নেকি মিটিংখন এদিন হ'ব 4 ঘণ্টামানৰ কাৰণে বা 2 ঘণ্টাৰ কাৰণে এখন মিটিং হ'ব আৰু সেই মিটিংখনৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিছে বুলিয়ে খেতি পথাৰবিলাক এনেকৈ শিল বালিৰে আপোনাৰ পুতি পেলাব সেইটো কোনে সমৰ্থন কৰিব সেই কথাটো আপোনালোকে বিবেচনা কৰক আজি নামৰূপলৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহিব মোদী ডাঙৰীয়া আহিছে তাত বিৰোধ কৰিবলগীয়া একো নাই কিন্তু এই যে আপোনাৰ 3-4 ঘণ্টাৰ কাৰণে যিখন মিটিং আয়োজন কৰা হৈছে সেই মিটিংখন পাতিবৰ কাৰণে এনেকৈ আসলতে খেতি পথাৰসমূহ ধ্বংস কৰা যিটো কাৰ্যসূচী হাতত লৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক ধাননি পথাৰখন দাই দিনবা মুকলাই দিলে তাত জনসভা অনুষ্ঠিত হ'ব তাত বিজেপিয়ে চমক দেখুৱাব লাগে দেশৰ প্ৰধানমন্ত্ৰী আহিছে লাখে লাখে মানুহ আনিব লাগে সেইখিনিলৈকে ঠিকে আছে ধান দাই দিয়া হ'ল তাত জনসভা অনুষ্ঠিত হ'ব তাত কোনো আপত্তি নাছিলে কিন্তু তাত জনসভা য'ত অনুষ্ঠিত হ'ব তাত এতিয়া শিল আৰু বালি যে পেলাই দিয়া হৈছে প্ৰধানমন্ত্ৰী মোদী তালৈ আহিব আৰু তাত হেলিপেড নিৰ্মাণ কৰি দিয়া হৈছে এই মিটিংখন শেষ হোৱাৰ পাছত সেই শিল বালিবিলাক যে তেওঁলোকে পেলাই দিলে সেইবিলাক পুনৰ তেওঁলোকে তাৰ পৰা ৰিপ্লেচ কৰিব নাই তাৰ পৰা আকৌ নাইকিয়া কৰি দিবনে নাই এতিয়া বৰ্তমান সময়ত ধান দাই থকা হৈছে সেই ধাননি আপোনাৰ নষ্ট কৰি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিখন মিটিং পাতিছে বেলেগ ঠাই নাছিলে নেকি তাত আমি সেই প্ৰশ্নটো উত্থাপন কৰিছো বেলেগ অঞ্চল নাছিল নেকি নামৰূপত মানে খেতি পথাৰ অনিষ্ট কৰিহে মিটিংখন পাতিব লাগিব নেকি খেতি পথাৰ য'ত কৰা হৈছে তাক বাদ দি বেলেগ কোনো খেলপথাৰ নাছিলে নেকি আৰু আপোনাৰ খেতি পথাৰবিলাক নষ্ট কৰাই নহয় তাত মানে শিল বালি পেলাই দি যে গোটেই অৱস্থাটো যে বেয়া কৰি পেলালে সেই কথাটোহে আমি কৈছো অহা বছৰ তাত কেনেকৈ মানুহে আচলতে খেতি কৰিব
সেই প্ৰশ্নবিলাক আহিছে সেইকাৰণে এগৰাকী আইতাই যিগৰাকী চৰকাৰী বিষয়াৰ নেতৃত্বত আচলতে গোটেই কাম কাজবিলাক হৈছে সেইগৰাকী চৰকাৰী বিষয়াক প্ৰশ্ন সুধিবলগীয়া হৈছে যে আপুনি মাকৰ পেটৰ পৰা জন্ম হৈছে নে আচলতে দৈত্যৰ পেটৰ পৰা জন্ম হৈছে সেই কথাবিলাক এনেই অহা নাই মোদী ডাঙৰীয়া আহিছে 4 ঘণ্টামান থাকিব তাতে মিটিংখনত 4 ঘণ্টাও নাথাকে 1 ঘণ্টাৰ কাৰণে ভাষণ দিব আৰু এদিনৰ কাৰণে আহিব আৰু সেই মিটিংখনৰ কাৰণে আচলতে গোটেই খেতি পথাৰবিলাক নষ্ট কৰি পেলাব সেইটো কোনে সমৰ্থন কৰিব মানে কোনো কাৰণতে এনেকৈ অসমৰ খেতি পথাৰ খিলঞ্জীয়া মানুহে য'ত খেতি পথাৰ কৰি আছে আজি ধান কাটি থকা অৱস্থাত এনেকৈ জোৰ জুলুম কৰি কৃষকৰ ওপৰত মাধমাৰ মৰা কাৰ্যসূচী কোনো কাৰণতে সমৰ্থনযোগ্য নহয় এনে কাৰ্যসূচীৰ পৰা বিৰত থাকিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছো